ডিমোত কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈৰ সংবাদমেল নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা উভতি আহোঁতেই চৰাল পথাৰত তেওঁৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত সংবাদমেল সম্বোধন কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সংবাদমেলত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ পৰাজয়ৰ ভয়ত গুণ্ডা বাহিনী লগাই তেওঁক আক্ৰমণ কৰাৰ অভিযোগ সুশান্ত বৰগোহাঁইৰ লালিত পালিত নেতাই চোকা অস্ত্ৰৰে অজয় গগৈক আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ পাঁচখন বাহনত বাটভেটি আক্ৰমণ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমগ্ৰ ঘটনা সন্দৰ্ভত গৰিহণা দিয়াৰ লগতে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ অজয় গগৈ আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা আমি এইকেইদিন প্ৰচাৰ কাৰ্য চলাই থাকিবলৈ যাওঁতে ডিমৌ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী সুশান্ত বৰগোহাঁই এই সুশান্ত বৰগোহাঁই তেওঁৰ আচলতে লালিত পালিত একাংশ যুৱকে আমাৰ দলৰ কৰ্মীসকলক নিৰন্তৰভাৱে বিগত দিনসমূহত যেনেকৈ শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে আমি সেই কথা আপোনালোকে ইতিমধ্যে গম পাইছে যোৱাকালি আমি নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ কৰি ঘৰলৈ আহি থকাৰ অৱস্থাত আমাৰ নেমুগুৰি থানা অন্তৰ্গত বৰবাম চৰাল পথাৰত আমাক প্ৰায় 5খন বলেৰো গাড়ীয়ে আগাভেটি ঘেৰাও কৰি ধৰে আৰু ঘেৰাও কৰি ধৰি তেওঁলোকে চোকা অস্ত্ৰ উলিয়াই আনি আমাক আক্ৰমণ কৰিবলৈ উদ্যত হয় কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে বিজেপি দলে যেনে ধৰণৰ কাম কাজ কৰিছে এই কাম কাজ কেতিয়া এখন গণতান্ত্ৰিক দেশৰ কাৰণে এটা সুস্থ সবল গণতন্ত্ৰৰ কাৰণে আৰু এটা নিকা নিৰ্বাচনৰ কাৰণে কেতিয়াও ইতিবাচক বা আশাবাদক খবৰ নহয় আমি এটি কথা আমি সুধিব বিচাৰিছো যে বিজেপি দলে কৈ আছে যে তেওঁলোকে বহু উন্নয়ন কৰিছে যদি উন্নয়নৰ ইমান গংগাই বৈছে ৰাইজ যদি ইমান সন্তুষ্টই হৈছে তেতিয়াহ'লে আমাৰ দলীয় কৰ্মী নেতাসকলক এনেকৈ যে শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে গাড়ীৰ ওপৰত তেওঁলোকে যে অত্যাচাৰ কৰিছে আমি এই কথা তেওঁলোকক সুধিব বিচাৰিছোঁ আচলতে তেওঁলোকে এইটো হতাগ্ৰস্ততাৰ কাৰণ নে কি তেওঁক প্ৰায় 15-20 জনীয়া দলে তেওঁ চশমা ভাঙি তেওঁক মুখ পিঠিত তেওঁ অতি গুৰুলাগুৰকৈ পিটিছে গাড়ীৰ ড্ৰাইভাৰক পিটিছে ঠিক একেদৰে আজি যোৱাকালি পৰহি দিনা আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সপোন গগৈ ডাঙৰীয়াক তেখেতে ঘৰলৈ গৈ থকাৰ অৱস্থাত এখন ধাবাত ঘৰত ভাত খাবৰ কাৰণে সোমাবলৈ লোৱাৰ প্ৰাক্ষণত তেওঁক অতি নিৰ্মমভাৱে ৰাজহুৱা স্থানত তেওঁক অত্যাচাৰ কৰিছে তেওঁ শাৰীৰিকভাৱে আক্ৰমণ কৰিছে তাৰ আমি ইতিমধ্যে ডিমৌ আৰক্ষী থানাত এজাহাৰ দিছোঁ আমি জিম চলাধাৰ ডাঙৰীয়া এজাহাৰ দিছে সপোন গগৈ ডাঙৰীয়া এজাহাৰ দিছে কিন্তু আজি তাৰিখলৈকে সেই এজাহাৰৰ কোনো বিচাৰ হোৱা নাই যোৱাকালি বিজেপিৰ গুণ্ডা বাহিনীয়ে কেনেকৈ গৈ আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি ঘৰত গৈ গেটত তেওঁলোকে গুৰ মাৰিছে গেট মাৰি তেওঁলোকে গেটখন ভাঙি থৈ আহিছে আমি আপোনালোকক দেখাব বিচাৰিছোঁ যে এই ভিডিঅ'টোত আপুনি দেখিব কেনেকৈ জোন গগৈক তেওঁলোকে ডিঙিত ধৰি তেওঁলোকে তাৰ পৰা চুচৰাই লৈ গৈছে চুচৰাই নি পেলাই তেওঁলোকে শাৰীৰিকভাৱে নিৰ্মমভাৱে তেওঁলোকে অত্যাচাৰ কৰিছে